আজি মই বনাবলৈ ওলাইছোঁ চিকেন হোমমেড ফ্ৰাই 250 গ্ৰাম চিকেন ভালদৰে ধুই লৈছোঁ এতিয়া তাতে দিছোঁ 1 চামুচ আদা নহৰু পেষ্ট আধা চামুচতকৈ কম জালুকৰ গুড়া দিছোঁ আৰু আধা চামুচ দিছোঁ জিৰাৰ গুড়া আধা চামুচ ধনিয়াৰ গুড়া আধা চামুচ জলকীয়াৰ গুড়া অকণমান দিছোঁ হালধিৰ গুড়া দুটা কেঁচা জলকীয়া গ্ৰেট কৰি দিছোঁ সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু লগতে দিছোঁ 1.5 চামুচ ভিনেগাৰ এতিয়া এইখিনি মই 15-20 মিনিট এনেদৰে মেৰিনেট কৰি থৈ দিম আপোনালোকে বেছিকৈ স্পাইসি খাব বিচাৰিলে ইয়াত আৰু মছলা বেছিকৈ দিব পাৰে আৰু কেঁচা জলকীয়াও বেছিকৈ দিব কেঁচা জলকীয়াটো বেছিকৈ দিলে ইয়াৰ সোৱাদটো বেছি ভাল হয় ইয়াৰ এটা ভাল স্মেল আহে এতিয়া মই এইখিনি 15 মিনিট হৈ গ'ল তাৰ পিছতে মই এয়া পেন এখন পাতি দিছোঁ তাতে দিছোঁ মিঠাতেল আৰু এয়া চিকেনখিনি দি মই সিজিবৰ কাৰণে এখন ঢাকনা লগাই দিছোঁ এতিয়া মই এইখিনি লুটিয়াই বগৰাই দিছোঁ এয়া মোৰ চিকেন ফ্ৰাই ৰেডি হৈ গ'ল বহুতেই টেষ্টি হয় ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু